কঠোৰ হৈ পৰিছে সদৌ অসম নাগাৰা নাম সংঘ। মাৰ্জিত সাজপাৰ পৰিধান কৰিব লাগিব। তাল নাগাৰা বজাই বাহুল্যতা কৰিব নোৱাৰিব। সদৌ অসম নাগাৰা নাম সংঘৰ উদ্যোগত উন্মোচন হল নাগাৰা নাম প্ৰশিক্ষণ বিদ্যালয়ৰ পাঠ্যপুথি। সদৌ অসম নাগাৰা নাম সংঘৰ উদ্যোগত পুথিমাৰীস্থিত মুখ্য কাৰ্যালয়ত দেওবাৰে নাগাৰা নাম প্ৰশিক্ষণ বিদ্যালয়ৰ পাঠ্যপুথিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক প্ৰণৱ শৰ্মাই। সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক তথা বিশিষ্ট পাঠক নিপন দত্ত কলিতাই আধৰা আৰু সভাপতি বিশিষ্ট পাঠক ৰামচৰণ ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত পাঠ্যপুথি উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজকৰ্মী সাংস্কৃতিক কৰ্মী ধীৰেন কুমাৰ বৰ্মন, নাগাৰা নাম পৰিৱেশন প্ৰণালী পাঠ্যপুথিখনৰ সম্পাদক যোগেশ্বৰ নাথ, নাগাৰা নাম সম্ৰাট খ্যাত কৈলাশ তালুকদাৰ, বিশিষ্ট পাঠক মহেশ ডেকা, ভৱেন চন্দ্ৰ কলিতাকে ধৰি সংঘৰ কেইবাগৰাকীও জনপ্ৰিয় পাঠক। অনুষ্ঠানটোত নাগাৰা নাম সংঘৰ ৰাইজলৈ বিনম্ৰ আহ্বান, নাগাৰা নামৰ পবিত্ৰতা ৰক্ষা কৰাত সহায় কৰক। ধৰ্মীয় সংস্কৃতি অক্ষুণ্ণ ৰাখি স্বকীয় সুৰ ধৰ্মগ্ৰন্থত থকা কাহিনী পৰিৱেশন কৰিবলৈ বাধ্য কৰক। মাৰ্জিত সাজপাৰ পৰিধান কৰি শুদ্ধ শাস্ত্ৰীয় শব্দ শুদ্ধ ভংগীমাৰে নাম পৰিৱেশন কৰিবলৈ বাধ্য কৰক। তাল নাগাৰা বজাই বাহুল্যতা নকৰিবলৈ চকু ৰাখক। আজি সদৌ অসম নাগাৰা নাম সংঘৰ যিটো অনুষ্ঠান সঁচাকৈ বৰ লেখত ল'বলগীয়া অনুষ্ঠান। গতিকে ইয়াতকৈ তাৰ অনুষ্ঠানটো জাকত জিলিকা হয় তাৰে কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো পাঠকে সুমতি দিয়ক আৰু লগতে নাগাৰা নাম পৰিৱেশন কৰি ৰাইজৰ ওচৰত প্ৰচাৰ কৰক। এয়ে মোৰ সহস্ৰ প্ৰণাম। আজি আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ উদ্যোগত আমি স্কুল আজি এখন আমি আৰম্ভণি কৰিলোঁ আৰু এখন কিতাপ নাগাৰা নামৰ পৰিৱেশন প্ৰণালী পাঠ্যপুথিখন উন্মোচন কৰা হ'ল। গতিকে ইয়াক যাতে ৰাইজে আঁকোৱালি লয় তাৰে মই কামনা কৰিছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ তৰফৰ পৰা ৰাইজলৈ বিনম্ৰতাৰে আমি অনুৰোধ ৰাখিছোঁ, আজি আমাৰ এই সদৌ অসম নাগাৰা নাম সংঘৰ এই পাঠ্যপুথি উন্মোচনী সভাত ইতিমধ্যে এই পাঠ্যপুথিখন উন্মোচন কৰা হৈছে। এই পাঠ্যপুথিখন নাগাৰা নাম সংঘৰ নিয়ম কানুন বিভিন্ন ধৰণে ইয়াত সন্নিৱিষ্ট ৰখা হৈছে। এই নাগাৰা নামনো কি, ইয়াত কেনেকৈ পৰিৱেশন কৰিব লাগে এই বিষয়ে ইয়াত এই পাঠ্যপুথিখনত ইয়াত পুংখানুপুংখভাৱে উল্লেখ আছে আৰু ইয়াৰ লগতে আমি আমাৰ এই সদৌ অসম নাগাৰা নাম সংঘৰ তৰফৰ পৰা এখন গোহাৰি ইতিমধ্যে ৰাইজলৈ প্ৰেৰণ কৰা হৈছে। আমি ভাবোঁ যে এই গোহাৰিখন ইতিমধ্যে মই গাই দিছোঁ যে নাগাৰা নাম সদৌ অসম নাগাৰা নাম সংঘৰ তৰফৰ পৰা ৰাইজলৈ বিনম্ৰতাৰে আহ্বান। 1 নম্বৰ আছে নাগাৰা নাম পবিত্ৰতা ৰক্ষা কৰাত সহায় কৰক। 2 নম্বৰ আছে নাগাৰা নামৰ ধৰ্মীয় সংস্কৃতি অক্ষুণ্ণ ৰাখি স্বকীয় সুৰ ধৰ্মগ্ৰন্থত থকা কাহিনী পৰিৱেশন কৰিবলৈ বাধ্য কৰক। 3 আছে মাৰ্জিত বস্ত্ৰ পৰিধান শুদ্ধ শাস্ত্ৰীয় শব্দ শুদ্ধ মুদ্ৰা ভংগীমা পৰিৱেশন কৰিবলৈ বাধ্য কৰক। 4 নম্বৰ আছে নাগাৰা নাম তাল নাগাৰা বাহুল্যতা নকৰিবলৈ আহ্বান ৰাখক। সদৌ অসম নাগাৰা নাম সংঘক সহযোগ কৰক। সভাপতি ৰামচৰণ ভৰালী, সম্পাদক নিপন দত্ত কলিতা, জয়তী নাগাৰা নাম সংঘ। আৰু এইখন ইতিমধ্যে ৰাইজলৈ আমি আহ্বান ৰাখিছোঁ যেন এইখন এটা এনেকৈ বাৰ্তা দিয়ক যে সদৌ অসম নাগাৰা নাম সংঘই যেন পৰৱৰ্তী সময়ছোৱাত বিভিন্ন ধৰণে ৰাইজে এটা সজাগতা অৱলম্বন কৰি আমাকো আগুৱাই লৈ যায়। এই আজি সভাৰ মূলত ইমানটোৱে আমাৰ উদ্দেশ্য। সদৌ অসম নাগাৰা নাম সংঘৰ উদ্যোগত নাগাৰা নাম প্ৰশিক্ষণ বিদ্যালয় আৰু পাঠ্যপুথি উন্মোচনী সভাত আজি মোক নিমন্ত্ৰণ কৰি আনি যিখিনি মৰম চেনেহ যাচিলে সমূহ উদ্যোক্তা তথা বিষয়ববীয়াসকললৈ মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এটা সুন্দৰ পদক্ষেপ। সদৌ অসম নাগাৰা নাম সংঘই এখন পাঠ্যপুথি আজি উন্মোচনী কৰিলে। সেই পাঠ্যপুথিখনত নাগাৰা নাম সম্পৰ্কে যথেষ্ট ভাল তাত সুন্দৰ কিছুমান কথা লিখা আছে। আমি যেহেতু নাগাৰা নাম আমাৰ অসমীয়া জাতিৰ এটা জনপ্ৰিয় অনুষ্ঠান হৈ পৰিছে
গতিকে আমি ভাবোঁ এই নাগাৰাম শুদ্ধ ৰূপত পৰিৱেশন হ'ব লাগে, শুদ্ধ ৰূপত উপস্থাপন কৰিব লাগে। কাৰণ আমি এতিয়া দেখিবলৈ পাইছোঁ নাগাৰাম কিছু ব্যতিক্ৰম হোৱা যেন আমি অনুভৱ কৰিছোঁ। কাৰণ নাগাৰাম হৈছে সম্পূৰ্ণ আধ্যাত্মিক, ইয়াত আধ্যাত্মিকতা ৰাখিহে নাগাৰাম পৰিৱেশন কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।